बना फिर नहीं हो क्यों। हेलो एवरीवन, आज रातिपुৱাই মই আপোনালোকৰ মাজত ওলালোঁ আৰু মই দেখুৱাইলোঁ আপোনালোকক শাক পাচলিখিনি কেনেকৈ ৰান্ধিলোঁ। আৰু ভাবিব পাৰে কোনোবাই মূলা শাকনো ৰান্ধাটো দেখুৱাব লাগেনে? সেইটো নহয়। কিছুমান যে শিশুবিলাকে নাখায় সেইবোৰ বস্তু টেকনিক কৰি আচলতে ল'ৰা ছোৱালীক খুৱাব লাগে। এতিয়া যিহেতুকে বতৰ, এই শাক শাকনি বতৰত এইখিনি বস্তু আনি সদায় এনেদৰে খুৱাব। যিহেতুকেতো সাৰ দিয়া বস্তু জানে আপোনালোকে। আৰু যিয়ে নহওক, আজি মই ভিডিঅ'টি আৰম্ভ কৰিছোঁ আৰু আপোনালোকক সকলোকে মই ললিতাই মোৰ চেনেলটিৰ পৰা আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি ভিডিঅ'টি চাই থাকিব। আজি আমাৰ ৰাস মহোৎসৱ, ৯৭তম ৰাস মহোৎসৱ যিহেতুকে হাউলিত। আৰু অৱশ্যে মোৰ যোৱাৰ কথা নাছিল এইবাৰ, মাইনাৰো পৰীক্ষা আহিছে, গাও ভাল নাছিল। তথাপিও মোৰ আৰু হাজবেণ্ডক এইবাৰ কবি সন্মিলনত যিহেতুকে কবিতা পাঠ পঢ়াৰ উদ্দেশ্যে তেখেতকো নিমন্ত্ৰণ তাত দিছে, সেয়ে ভাবিলোঁ আমি যামগৈ। ৬ বজাত আছে। আপোনালোকক অলপ মই তেওঁৰ মেমৰিখিনি ধৰি ৰখাৰ কাৰণে মোৰ চেনেলটো মই ইচ্ছাবোধ কৰোঁ আৰু সেইখিনিকে আপোনালোকক মই দেখুৱাম। আপোনালোকে চাই থাকিব ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে। এয়া কেকৰ সৈতে চাহকাপ খাওঁ। আৰু মই কেক পিচ কিয় দেখুৱালোঁ জানেনে? এওঁৰ স্কলাৰ সঞ্জয় বৰ্মনৰ কালি PhD হৈ গ'ল। সেইকাৰণে তেওঁ মোৰলৈ পঠিয়াইছিলে কেক আৰু মিঠাই। সেই মৰমতে খালোঁ আৰু মোৰো তেখেতলৈ বহুত বহুত শুভেচ্ছা আৰু ধন্যবাদ জনালোঁ এই চেগতে। আৰু এতিয়া চাহকাপ খাই লৈ উঠি মই কামখিনি কৰিম, কৈছোঁ আপোনালোকক চাই থাকিম। আৰু কেতিয়াবা কেতিয়াবা ঘৰত অকলে থাকি সঁচাকৈ কেতিয়াবা পুৰণা কথাবোৰ মনত পৰে। আৰু মোৰ আচলতে মা আছে বৰ্তমান বাৰু জীয়াই। আৰু আমাৰ যেতিয়া দেউতা মোৰ মানে বেমাৰত পৰি আছিলে, তেতিয়া মায়ে মানে খুব প্ৰাৰ্থনা আমাক কৰিব দিছিলে, যিকোনো প্ৰাৰ্থনা। আমি 5জনী ছোৱালী যিহেতুকে, আৰু আমি ছোৱালীকেইটা বহি ধুনীয়াকৈ প্ৰাৰ্থনাটো কৰিছিলোঁ আৰু মায়ে চোতালত বহি শুনি আছিলে। আৰু সেয়ে ভাবিলোঁ মই এই প্ৰাৰ্থনাটোনো কি কৰিছিলোঁ, কেনেকৈ গাইছিলোঁ, আমি এবাৰ শুনো। মই অকণমান গাই দিছোঁ বাৰু। নাৰায়ণ ও মোৰে প্ৰাণ, কি দিয়া পুজিম প্ৰভু চৰণ তোমাৰ। নাৰায়ণ নাৰায়ণ ও মোৰে প্ৰাণ, কি দিয়া পুজিম প্ৰভু চৰণ তোমাৰ। নাৰায়ণ মন দিয়া পুজিম প্ৰভু, মন নাই স্থিৰ, চিত দিয়া পুজিম প্ৰভু সিও চিত চুৰ। আমি প্ৰভু অধম প্ৰামৰ, জনমে জনমে হৰি লৈলোঁ আমি চৰণ ধৰি। চৰণে শৰণ লৈলোঁ আমি, কি দিয়া পুজিম প্ৰভু চৰণ তোমাৰ। নাৰায়ণ নাৰায়ণ ও মোৰে প্ৰাণ, কি দিয়া পুজিম প্ৰভু চৰণ তোমাৰ। নাৰায়ণ কি দিয়া পুজিম প্ৰভু চৰণ তোমাৰ। নাৰায়ণ কি দিয়া পুজিম প্ৰভু চৰণ তোমাৰ। নাৰায়ণ।
নাৰায়ণ। আৰু এই প্ৰাৰ্থনাটো যেতিয়া কৰোঁ সঁচাকৈ মায়ে চোতালত বহি শুনি থাকে। আৰু যেতিয়া দেউতা নৰীয়া অৱস্থাত আছিলে আৰু সেই সময়খিনিত মায়ে সঁচাকৈ চকুলো টুকি থাকে। আৰু এই যে গাইছোঁ মই ভক্তিমূলক গীতটি, এইটো প্ৰাৰ্থনা হিচাপত আমি যেনেকৈ কৰোঁ আৰু সেই সময়খিনিত সঁচাকৈ মানে চকুৰ পানী আহে। আৰু এটাকৈ নহয়, আমি 3টা মানে কৰোঁ। যিহেতুকে মোৰ সময় এতিয়া কম বা ভিডিঅ'টো দীঘল হৈ যাব, এইখিনিকে শুনালোঁ, আপোনালোকে শুনিবচোন বাৰু এবাৰ। এতিয়া আমি হাউলিৰ এয়া ৰাসস্থলী পালোঁ। ইয়াত গাড়ীখন পাৰ্কিং কৰিলোঁ আৰু সেইফালে দেখিছে আমি এতিয়া গৈ আছোঁ মঞ্চলৈ। বলক। এয়া হৈছে হাউলিৰ প্ৰধান গেট। বলক আমি এইফালে সোমাই যাম। এয়া 97 সংখ্যক হাউলি ৰাস মহোৎসৱ। আৰু বলক, মইতো কৈছোঁৱে যিহেতুকে আমি এতিয়া আধ্যাত্মিক দিশৰ ফালে গৈ আছোঁ। অকণমান সেইকাৰণে মাইনাকো লৈ আহিছোঁ যাতে আধ্যাত্মিক দিশৰ বিষয়টো বুজি পাওঁ। সেইকাৰণে চাহ খাব দিছে অনুষ্ঠানত আহি। ধাৰ্মিক আছিল, দয়ালু আছিল, কৃপালু আছিল। নাটক ধন্যবাদ জনাইছোঁ। আৰু কি আছিল নীলা ৰঙা ৰাতিয়ে ফুলা ফুলপা ভকতে মণিকোণত থলেগৈ। পুৱাৰ এজাক চৰাই যেতিয়া সন্ধিয়া পাহলৈ উভতি যায়, ফুলা ভাল ঢাকাৰ প্ৰকাৰ এৰি আমি মূৰ পোৱা মুঠতে ঘুৰমুটিয়াই ফুৰিলেও এতিয়া পুৱাৰ ফুলপা ক'ত পাওঁ। 2 উৰৈ পাহাৰত জুই। অনুষ্ঠান জনমতিৰ দেশত শব্দৰ মিলনি, ইমান ধুনীয়া নামটো আমি শুনি আছিলোঁ, উপভোগ কৰিলোঁ। আৰু বেছি সময় থাকিব নোৱাৰিলোঁ, গমেই পাইছোঁ তাইৰ এক্সাম আহি আছে। ঘূৰি লওঁ আৰু আপোনালোকে ভাল ধুনীয়া ধুনীয়া খোলা পাব, ভাল পাব। ओ गंगा की धार निर्बल जन को सबल संग्रामी समग्रगामी बना फिर नहीं हो क्यों।
মই মাছালা ধোচা। আমি এতিয়া ৰাসৰ পৰা ঘৰলৈ আহিলোঁ আৰু গৰম গৰম তন্দুৰী চাহ একাপ খালোঁ, লগতে ভেলপুৰি কিবা কিবি খালোঁ। খাই আমি ঘৰমুৱা হ'লোঁ। আৰু আপোনালোকে ভিডিঅ'টি চাব প্ৰথমৰ পৰা শেষলৈকে, আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।